আমিনগাঁও প্ৰেছ ক্লাব নতুনকৈ সংবাদ কৰ্মীৰ লগতে আজি আমি ইয়াতে এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছোঁ আমিনগাঁও অঞ্চলৰ বানপীড়িত ৰাইজক সহায় কৰাৰ উদ্দেশ্যে আৰু ইয়াত আমাক এই দিনটোত গৌৰৱ উজ্জ্বল কৰাৰ বাবে মাননীয় আজি এডিসি কমল বৰুৱা ছাৰ ৰাজীৱ শইকীয়া ছাৰ উপস্থিত আছে আৰু সমাজৰ গণ্যমান্য ব্যক্তি আমাৰ ইয়াত উপস্থিত হৈ আজিৰ কাৰ্যসূচী আৰম্ভ কৰিছে সংঘৰ সহযোগত আৰু উত্তৰ গুৱাহাটী প্ৰাথমিক স্বাস্থ্য সেৱাৰ কেন্দ্ৰৰ জৰিয়তে ইয়াত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হৈছে এই অঞ্চলৰ অতি এটা ব্যৱসায়িক কেন্দ্ৰস্থল ইয়াৰ বেছিভাগ পৰিয়ালে অতি দুখীয়া পৰিয়াল এইসমূহ পৰিয়ালৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়াটো উচিত আৰু এই ক্ষেত্ৰত আমিনগাঁও প্ৰেছ ক্লাবে ইয়াত বিনামূলীয়া স্বাস্থ্য শিবিৰটো অনুষ্ঠিত কৰি ইয়াৰ অতি দুখীয়া জনসাধাৰণক সুচিকিৎসা পোৱাৰ ক্ষেত্ৰত বা স্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত এটা সুন্দৰ পদক্ষেপ লৈছে তাৰ কাৰণে মই আমিনগাঁও প্ৰেছ ক্লাবৰ লগতে এই মহামিলন ক্লাবৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ স্বাস্থ্যই পৰম ধন গতিকে স্বাস্থ্য অবিহনে কেতিয়াও এজন প্ৰকৃত মানুহ বা এজন ভাল সুস্থ মানুহ হ'ব নোৱাৰে গতিকে স্বাস্থ্যৰ সজাগতা লগতে সুচিকিৎসা পোৱাৰ ক্ষেত্ৰত এই চিকিৎসা শিবিৰে যথেষ্টভাৱে উপকৃত কৰিব বুলি মই আশা ৰাখিছোঁ নিশ্চয়